ব্যক্তিগতভাৱে ক'ব নোৱাৰো নহয়, আমাৰ এটা দলৰ ডিচিপ্লিন আছে, ডিচিপ্লিন পাৰ্টি হয়। গতিকে সময়ত সিদ্ধান্ত ল'ব, দলে সিদ্ধান্ত ল'ব, দলে যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্ত আমাৰ ইয়াত কাৰ্যকৰী কৰা হ'ব, এইটোৱে কথা। উই আৰ অল ডিচিপ্লিন সোলজাৰ অফ ভাৰতীয় জনতা পাर्टी। सर 22 जनवरी को राम मंदिर उद्घाटन में तो क्या बोलना चाहेंगे? डेफिनेटली हमारे देश के लिए ये स्वाभिमान का सवाल है। भगवान रामचंद्र को हम हमेशा अपनी भक्ति भावनाओं से, हम समर्पित भावनाओं से हम प्रणाम देते हैं, कोटि कोटि प्रणाम देते हैं और आशीर्वाद लेते हैं कि अपने जीवन को हम खूबसूरत से सजाने के लिए और अपने जीवन को सफल बनाने के लिए प्रभु राम हमें निश्चित रूप से आशीर्वाद दे। और आज उन्हीं के मार्गदर्शन से आज हमारे देश आगे बढ़ने में सफलता प्राप्त किया है। तो इसलिए भगवान रामचंद्र के नाम पे जब एक मंदिर निर्माण होगा तो निश्चित रूप से हर भारतीय के लिए ये गर्व का बात है और सभी देश और विदेश में बसे हुए हर भारतीय के लिए ये स्वाभिमान का भी सवाल है। विकसित भारत संकल्प यात्रा समग्र भारतवर्षते जनसाधारणे এই যাত্ৰাক আন্তৰিকতাৰে স্বাগতম জনাইছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত 2014 চনৰ পৰা বিজেপি নেতৃত্বাধীন NDA চৰকাৰখনে সফলতাৰে সকলো শ্ৰেণীৰ ৰাইজৰ বাবে যিমানবিলাক আঁচনি ৰূপায়ণ কৰিলে সততা আৰু নিষ্ঠাৰে, তাৰ ফলশ্ৰুতিত প্ৰতিজন ভাৰতীয়ই আজি সামাজিক নিৰাপত্তা আৰু অৰ্থনৈতিক উন্নয়ন তেখেতসকলে বুটলিবলৈ সক্ষম হৈছে। মৰ্যাদা সহকাৰে, সন্মান সহকাৰে জীৱন যাপন কৰিবলৈ সক্ষম হৈছে। তেনেধৰণৰ এটা শক্তিশালী বাতাবৰণ আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰদান কৰিবলৈ সক্ষম হ'ল। আৰু গাঁও চহৰত উভয় স্থানতে বসবাস কৰা ৰাইজৰ বাবে যিমানবিলাক আঁচনি হাতত লৈছিল, এই আঁচনিবিলাকে বিশেষকৈ দৰিদ্ৰ জনগণক যেনেধৰণে শক্তিশালী কৰি তুলিলে আৰু তেখেতসকলক সন্মান সহকাৰে জীৱনটো আগুৱাই নিয়াৰ বাবে যিখিনি বাতাবৰণ সৃষ্টি কৰিলে, যিখিনি সুযোগ প্ৰদান কৰিলে, সেইকাৰণে আজি ভাৰতবৰ্ষৰ মোদী ডাঙৰীয়াৰ প্ৰতি কৃতজ্ঞ। গতিকে আগন্তুক দিনত অসমত এই কাৰ্যসূচী ইতিমধ্যে চলি আছে 14 নৱেম্বৰৰ পৰা নিষ্ঠাৰে। আৰু আমাৰ এই জানুৱাৰী মাহটোতো আমি এই কাৰ্যসূচী অসমৰ প্ৰতিটো ঠাইতে সফলভাৱে ৰূপায়ণ কৰাৰ নিমিত্তে আমি আলোচনাত আজি বহিলোঁ আৰু ইয়াত খুব সঠিকভাৱে কামবিলাক কৰি থকা হৈছে। ইয়াত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি সকলো মন্ত্ৰী, সাংসদ, বিধায়ক আৰু পঞ্চায়তৰ জনপ্ৰতিনিধি, নিৰ্বাচিত প্ৰতিনিধি, আৰবান বডিৰ নিৰ্বাচিত প্ৰতিনিধি আৰু আমাৰ দলৰ কাৰ্যকৰ্তাসকলেও এই কাৰ্যসূচীত আন্তৰিকতাৰ অংশগ্ৰহণ কৰিছে। আৰু বিশেষকৈ সৰ্বসাধাৰণ ৰাইজ যিবিলাক এই ক্ষেত্ৰত হিতাধিকাৰী, সেই হিতাধিকাৰীবিলাকেও যেনেধৰণে এই ভানখনক স্বাগতম জনাইছে, মোদী কি গেৰাণ্টি কে গাড়ী, এই গাড়ীখনক স্বাগতম জনাইছে। কাৰণ ইয়াৰ অৰ্থ এইটোৱে যে জনসাধাৰণে আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত অগাধ বিশ্বাস ৰাখিছে। কাৰণ তেখেতসকলে 2014 চনত যি বিশ্বাস আৰু আস্থাৰে ভোট দিছিল ভাৰতীয় জনতা পাৰ্টিক, সেই আস্থা আৰু বিশ্বাস জীয়াই ৰাখিলে আৰু সঠিক সিদ্ধান্ত, সঠিক কাৰ্যসূচী লৈ জনসাধাৰণক উপকৃত কৰিলে। সেইকাৰণে ভাৰতবৰ্ষৰ 140 কোটি জনগণ পৰম শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি কৃতজ্ঞ। গতিকে আগন্তুক দিনত ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো এই ক্ষেত্ৰত আপোনালোকে চাই থাকক। বিৰোধী ইতিমধ্যে ধাৰাসাৰী হ'ল, বিৰোধীৰ নামটো কেৱল এতিয়া সাংবাদ মাধ্যমতে দেখা যাব, কিন্তু তেখেতসকলে তৃণমূল পৰ্যায়ত আৰু জনসাধাৰণে বিৰোধীক কেতিয়াও গ্ৰহণ নকৰে। কাৰণ কংগ্ৰেছৰ দৰে দলবিলাকে 60 বছৰ কাল ৰাজত্ব কৰাৰ পাছতো গৰিবী হাটাও শ্লোগান দিলে, কিন্তু কোনো তেখেতসকলে দৰিদ্ৰ জনগণক উদ্ধাৰ কৰিব নোৱাৰিলে দৰিদ্ৰতাৰ পৰা। কিন্তু কোনোবাই যদি স্বাধীনতাৰ যোৱা 75 বছৰৰ ভিতৰত দৰিদ্ৰ জনগণক দৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰিলে, সেইগৰাকী হৈছে পৰম শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। ইতিমধ্যে এই 9 বছৰ কাৰ্যকালত, চমু কাৰ্যকালতে 13.5 কোটি মানুহক দৰিদ্ৰতাৰ পৰা তেখেতে উদ্ধাৰ কৰিলে। ইয়াৰ এই সফলতাই এই কথাটো প্ৰমাণ কৰিছে তেখেত প্ৰকৃতাৰ্থত জনসাধাৰণৰ বন্ধু, ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকক ভাল পায় নৰেন্দ্ৰ মোদী ডাঙৰীয়া, যাৰ ফলত আজি এনেধৰণে তেখেতে নিষ্ঠাৰে সফলতাৰে কাম কৰিবলৈ সক্ষম হৈছে আৰু সকলো শ্ৰেণীকে ন্যায় প্ৰদান কৰিবলৈ সক্ষম হৈছে।